Hello my dear friends. আপোনালোকক এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আজি ইংৰাজী খণ্ডৰ অন্য এটি মক টেষ্ট পেপাৰ লৈ আহিছো। আজি মক টেষ্ট নম্বৰ 9। আৰু এই প্ৰশ্নসমূহ আসাম পুলিচ এক্সাম ABUB বা DME নন টেকনিক্যাল এনে ধৰণৰ পৰীক্ষাৰ বাবে বিশেষভাৱে উপযোগী। আপোনালোকে বিনম্ৰ অনুৰোধ সম্পূৰ্ণকৈ চাব বুলি অনুৰোধ জনালো। অন্য এটা কথা জনাই থওঁ, যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পায়, চেনেলটি সাবস্ক্ৰাইব কৰিব লেখা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, চুজ দ্য এপ্ৰপ্ৰিয়েট অপশ্যন টু ফিল ইন দ্য ব্লেংক। আমি এই খালী ঠাইত কি হ'ব তাকে বাছি ল'ব লাগে। ইয়াত বিকল্প হিচাপে দিয়া আছে, চাওক মেইন বাক্যত আছিল ৰাণী ইজ ডেছ আ পিকচাৰ। ইয়াতে খালী ঠাইত কি হ'ব? ইয়াত অপশ্যন দিয়া আছে পেইণ্ট, পেইণ্টছ, পেইণ্টিং এণ্ড পেইণ্টেড। ইয়াত চাওক বাক্যটো যেহেতু ইয়াতে ইজ দি আছে, বি ভাৰ্ব এটা দি আছে, গতিকে এই বাক্যটো কি হ'ব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব। প্ৰথমে ইজ আছে গতিকে প্ৰেজেণ্ট টেন্সৰ হ'ব, আৰু ইজ থকাৰ পিছত যিহেতু কি হয় সাধাৰণতে ভাৰ্ব প্লাছ ING হয়, গতিকে আমাৰ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ হয়। গতিকে ইয়াতে পেইণ্ট শব্দটোও নহ'ব, পেইণ্টছ এই দুটা প্ৰেজেণ্ট ইনডিফিনিটতে হয়, V1 হয়, আৰু পেইণ্টেড পাষ্ট ফৰ্মটো নহ'বই বাৰু। গতিকে আমাৰ অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। ইয়াত চাওক শুদ্ধ উত্তৰটি হৈছে পেইণ্টিং। তাৰমানে বাক্যটো এনেকুৱা আছিল, ৰাণী ইজ পেইণ্টিং আ পিকচাৰ। প্ৰেজেণ্ট কণ্টিনিউৱাছৰ নিয়ম চাব, ছাবজেক্ট প্লাছ বি ভাৰ্ব, প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব হৈছে এম, ইজ, আৰ, এই তিনিটা থাকিব, তাৰপিছত ভাৰ্ব প্লাছ ING আহিব। যেনেকৈ দ্য গাৰ্লছ আৰ প্লেয়িং বেডমিণ্টন, এইটো এটা বাক্য আছিল। এই বিষয়ে আৰু কিছু কথা বিতংকৈ পৰৱৰ্তী শ্লাইডত জানি লওঁ। চাওক যেতিয়া বি ভাৰ্ব হয়, প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব তিনিটা, এম, ইজ, আৰ, তাৰপিছত কি হ'ব? ভাৰ্ব প্লাছ ING হ'ব। এইটো আমাৰ নিয়ম হয় যদি আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ লিখোঁ। একেদৰে যদি পাষ্ট কণ্টিনিউৱাছ হ'ব লাগে, তেতিয়া তাত বি ভাৰ্ব দুটা, এটা হৈছে ৱাজ আৰু ৱেৰ, তাতো কি হ'ব? ভাৰ্ব প্লাছ ING হ'ব। এই ধৰণে আমাৰ কি হয়, প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্যসমূহ, সাধাৰণ বাক্যসমূহ লিখা হয়, আৰু এনেধৰণে পাষ্ট কণ্টিনিউৱাছৰ বাক্যসমূহ লিখা হয়। কিছুমান বিশেষ নিয়ম আছে য'ত ING ব্যৱহাৰ, সেইটো বেলেগ কথা, কিন্তু সাধাৰণ নিয়ম মতে প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু পাষ্ট কণ্টিনিউৱাছ এইটো নিয়ম মতে বাক্য লিখা হয়। এতিয়া কেইটামান উদাহৰণ আমি ইয়াতে চাই লওঁ। চাওক এটা বাক্য মই লৈছোঁ, I am writing a letter, ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ, উই আৰ ৰাইটিং লেটাৰ। ইয়াত চাওক অক্সিলাৰীটো চেঞ্জ হৈছে কাৰণ এটা ছাবজেক্টটো আমাৰ চেঞ্জ হৈ গৈছে। ইউ আৰ ৰাইটিং এ লেটাৰ এণ্ড হি, শ্বি, ইট ইজ ৰাইটিং এ লেটাৰ। এইটো আমাৰ প্ৰেজেণ্ট এই প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্য হয়। পাষ্ট কণ্টিনিউৱাছ কি হয়? যেনে আই ৱাজ ৱাটছিং আ ফিল্ম, ইয়াতে আইৰ লগত ৱাজ হ'ল। উই প্লুৰেল ফৰ্ম হৈ গৈছে, ইয়াতে আমাৰ কি হৈছে? উই ৱেৰ। এইখিনি হৈছে পাষ্ট কণ্টিনিউৱাছৰ বাক্য। ইউ ৱেৰ ৱাটছিং আ ফিল্ম, হি অৰ শ্বি ৱাজ ৱাটছিং আ ফিল্ম। গতিকে এনেধৰণে আমাৰ বাক্যসমূহ গঠিত হয়। নেক্সট বাক্যলৈ আগবাঢ়িছোঁ আমি। চুজ দ্য এপ্ৰপ্ৰিয়েট অপশ্যন টু ফিল ইন দ্য ব্লেংক। ইচ অফ দ্য ষ্টুডেণ্টছ ডেছ বুক। ইয়াত কি হ'ব? হেভ, হেজ, আৰ, ৱেৰ। ইয়াত চাওক আৰ আৰু ৱেৰ নহয় বাৰু, গতিকে আমাৰ হেভ আৰু হেজৰ ভিতৰত কোনটো হ'ব? এতিয়া আপুনি যদি মন কৰিছে যে এই খালী ঠাইৰ আগৰ যিটো শব্দ, ইয়াতে কি দি আছে? ষ্টুডেণ্ট দি আছে, তেন্তে আপোনাৰ মতে কি হ'ব? এইটো বহুবচন যিহেতু আছে ষ্টুডেণ্টছ, গতিকে আপোনাৰ মতে হেভ হ'ব লাগে। যদি আপুনি তেনেকৈয়ে ভাবি লৈছে, তেন্তে আপোনাৰ উত্তৰটো ভুল হ'ব। ইয়াতে হ'ব লাগিব হেজ। বাক্যটো এনেকুৱা হ'ব, ইচ অফ দ্য ষ্টুডেণ্টছ হেজ বুক। কিহৰ কাৰণে হয় মই কৈছোঁ। চাওক যদি কোনো বাক্যত এইকেইটা শব্দ আছে ষ্টাৰ্টিঙত, ইচ, এভৰি, আইদাৰ, নাইদাৰ, এনিৱান, এনিবডি, চামৱান, চামবডি, ন' ওৱান, ন'বডি, এইকেইটা যদি কোনো বাক্য থাকে, যেনেকৈ ইয়াতে ইচ দিয়া আছে, তাৰ পিছৰ যিটো ভাৰ্ব হয় সেইটো এটা ছিংগুলাৰ ভাৰ্ব হয়। এই লগৰ যিটো শব্দ আছে এইটোৰ লগত ডিপেণ্ড কৰি নহয়, বাক্যৰ আৰম্ভণিতে যদি এইকেইটা শব্দ আছে, গতিকে আপুনি এইটো মন কৰিব। নেক্সট, fill in the blank with appropriate preposition. India attained independence dash 1947. ভাৰতে 1947 চনত স্বাধীনতা লাভ কৰিছিল। ইয়াতে যিহেতু খালী ঠাইৰ পিছৰ শব্দ কি হৈছে? চন বুজাইছে, গতিকে খালী ঠাইত কি হ'ব? বিকল্প দিছে অন, বাই, এট, ইন। যেতিয়া চন বুজাব লগে আমাৰ কি হয়? তাতে ইন হয়। যদি মাহৰ নাম আৰু চন বুজায় তেতিয়া তাত ইন হয়, আৰু যেনেকৈ মৰ্ণিং, ইভিনিং এনেকুৱা শব্দৰ লগত কি হয়? ইন হয়। অন কেতিয়া হয়? যদি বাৰ, যেনেকৈ ছানডে, মানডে, টিউজডে, আৰু তাৰিখ
15 যেনেকৈ 15 আগষ্ট উই চেলিব্ৰেট ইণ্ডিপেণ্ডেন্স ডে অন 15 আগষ্ট আৰু এট কেতিয়া হয় নিৰ্দিষ্ট সময় বুজালে যেনেকৈ নিৰ্দিষ্ট সময় যেনেকৈ ভাবিলোঁ আৱাৰ স্কুল বিগিনছ এট 9 AM আই হেভ দ্য ট্ৰেইন উইল লিভ এট 4 PM এনেকুৱা ধৰণৰ বাক্যৰ কাৰণে আমাৰ তাত কি হয় যিহেতু নিৰ্দিষ্ট সময় 4 PM তাত কি হয় এট হয় গতিকে আপুনি যেতিয়া চন সময় এইবিলাক বুজাবৰ কাৰণে হয় তেতিয়া আপুনি এই কথাখিনি মন কৰিব চন বুজালে তাত কি হ'ব ইন হ'ব নেক্সট fill in the blank with appropriate reflexive pronoun the boy dash clean the room reflexive pronoun কি হয় পৰৱৰ্তী জানিম বাৰু ইয়াতে খালি ঠাইত কি হ'ব herself itself himself themselves ইয়াত চাওক the boy is ই কি হয় masculine gender হয় গতিকে ইয়াতে herself নহ'ব herself feminine gender হয় itself নহ'ব it থাকিলে ইটৰ কাৰণে itself হয় the boy him হয় him লিখিব পাৰোঁ গতিকে ইয়াতে কি হ'ব himself হ'ব themselves ই প্লুৰেল ফৰ্মৰ কাৰণে হয় them শব্দৰ ঠাইত হ'ব পাৰে গতিকে আমাৰ ইয়াতে অপশ্যন চি হ'ব এই ৰিফ্লেক্সিভ প্ৰনাউন কি হয় তাকে এবাৰ পৰৱৰ্তী স্লাইডত আমি জানি লওঁ ইয়াত চাওক পাৰ্চনেল প্ৰনাউনৰ শেষত একবচনত সেলফ আৰু বহুবচনত সেলফ ব্যৱহাৰ কৰি ৰিফ্লেক্সিভ প্ৰনাউন তৈয়াৰ কৰা হয় যেনেকৈ হি স্পিক্স টু হিমসেলফ পাৰ্চনেল প্ৰনাউন হয় এইটো প্ৰনাউন মানে সৰ্বনাম তাৰপিছত হিৰ কাৰণে কি হৈছে হিমসেলফ হৈছে দ্য গাৰ্ল ছোৱালী ফেমিনিন জেণ্ডাৰ সেইকাৰণে কি হৈছে হাৰসেলফ আৰু এইটো ছিংগুলাৰ নাম্বাৰ এক বচনত কি বুলি কোৱা হৈছে সেলফ হয় আৰু প্লুৰেল ফৰ্মত সেলফছ SELVES কাৰিশ্মা পেইণ্টেড দ্য পিকচাৰ হাৰসেলফ কাৰিশ্মা ফেমিনিন জেণ্ডাৰ হয় সেইকাৰণে ইয়াতে কি হৈছে হাৰসেলফ ইয়াতে লিষ্ট দিয়া আছে আপুনি এবাৰ চাই ল'ব পাৰে পাৰ্চনেল প্ৰনাউন কি আছে আই ইউ হি শি ইট ওৱান যেতিয়া ছিংগুলাৰ নাম্বাৰ হ'ব আইৰ ঠাইত কি লিখিম মাই সেলফ আৰু প্লুৰেল হ'লে আৱাৰ সেলফ ইউ ইয়ৰ সেলফ ছিংগুলাৰ নাম্বাৰত প্লুৰেল হ'লে হ'ব ইয়ৰ সেলফছ হি হিমসেলফ আৰু প্লুৰেল হ'লে দেমসেলফছ শি হাৰ সেলফ হ'ব ছিংগুলাৰত আৰু প্লুৰেল ফৰ্মত হ'ব দেমসেলফছ ইট ইটসেলফ ওৱান সেলফ এইখিনি মনত ৰাখিব কেতিয়াবা দিব পাৰে ৰিফ্লেক্সিভ প্ৰনাউন নম্বৰ কেতিয়া প্ৰশ্ন দিয়া দেখা যায় পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ব্ৰাইড ব্ৰাইডৰ অপজিট জেণ্ডাৰ কি হ'ব ব্ৰাইড মানে কি আপুনি সেইটো যদি ভালকৈ আপোনাৰ ক্লিয়াৰ আছে তেতিয়া আপোনাৰ উত্তৰটো ওলাওঁতে একেবাৰে সহজ ইয়াত দি আছে গ্ৰুম উইড' স্পিনষ্টাৰ বেচেলাৰ চাওক বেচেলাৰ মানে অবিবাহিত ল'ৰা মানুহ হ'লে তাক বেচেলাৰ বিয়া নপতা হ'লে তাক কি বুলি কয় অবিবাহিত স্পিনষ্টাৰ মানে কুমাৰী মানে বিবাহ নোহোৱা ছোৱালী অবিবাহিতা গতিকে এইটো নহয় উইড' মানে বিধৱা যাৰ হাজবেণ্ড ঢুকাইছে সেই মহিলাগৰাকীক উইড' বুলি কোৱা হয় আৰু যিজন পুৰুষ মানুহৰ ঘৈণীয়েক ঢুকাইছে তাক উইড'ৰ বুলি কোৱা হয় গতিকে তাৰমানে আমাৰ এই তিনিটাৰ এটাও নহয় গ্ৰুম এতিয়া ব্ৰাইড মানে কি হয় আপুনি এটা শব্দ বহুত সঘনাই হয়তো শুনা পায় যে ব্ৰাইডেল মেকআপ মানে যিটো কইনাক সজাই দিয়ে বিয়াৰ কাৰণে গতিকে ব্ৰাইড মানে কইনাগনীক বুজায় বিয়াৰ বাবে যিগৰাকী কইনাক সজোৱা হয় সেইকাৰণে ব্ৰাইড বুলি কোৱা হয় গতিকে তাৰ বিপৰীত কি হ'ব গ্ৰুম অসমীয়া শব্দ হৈছে দৰা পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য চিনোনিম অফ ৰেয়াৰ ৰেয়াৰ মানে তাকৰ বা যিটো সচৰাচৰ পোৱা নাযায় তাৰ বিপৰীত কি হ'ব ৰেয়াৰ আৰু ইউনিক চিনোনিম হয় গতিকে ৰেয়াৰ মানে যিটো সচৰাচৰ পোৱা যায় তাৰ বিপৰীত কি হ'ব আনকমন যিটো সঘনাই পোৱা নাযায় ইয়াত চাওক ৰেয়াৰ শব্দৰ কেইটামান চিনোনিম আৰু জানি লওঁ এক্সট্ৰা অৰ্ডিনাৰী লিমিটেড অকেজনেল স্কেয়াৰ ষ্ট্ৰেঞ্জ ইউনিক আনলাইকলি আনথিংকেবল আনইউজুৱেল আৰু ইয়াৰ এণ্টনিম কি হ'ব কমন ফেমিলিয়াৰ ফ্ৰিকুৱেণ্ট নৰ্মেল অৰ্ডিনাৰী এইবিলাক হৈছে ৰেয়াৰ শব্দৰ চিনোনিম আৰু এণ্টনিম নেক্সট fill in the blank with appropriate article ইয়াতে কি হ'ব শ্যাম ইজ ডেশ ইউনিভাৰ্চিটি ষ্টুডেণ্ট এ এণ্ড দ্য কি হ'ব নো আৰ্টিকেল ৰিকুৱাৰ্ছ ইয়াত চাওক আপুনি যদি ভাবিছে যে খালি তাৰ পিছত ইউনিভাৰ্চিটি আছে আৰু তাৰ ফাৰ্ষ্ট লেটাৰটো ইউ আছে ভাৱেল আছে গতিকে ইয়াতে কি হ'ব এন হ'ব তেন্তে আপোনাৰ উত্তৰটো ভুল হ'ব তেন্তে ইয়াতে কি হ'ব লাগে ইয়াতে কি হ'ব শুদ্ধ উত্তৰ হ'ব এই আৰ্টিকেলটোহে হ'ব কিহৰ কাৰণে হ'ব ইয়াত চাই লওক যদি ভাৱেল ব্যৱহাৰ কৰাৰ পিছত যেনেকৈ ইয়াত চাওক ইউনিভাৰ্চিটি ইউৰোপিয়ান ইউনিয়ন ইউনিফৰ্ম ইউনিকৰ্ণ ইউজফুল প্ৰত্যেকটো কি আছে ভাৱেল আছে আৰু ভাৱেল ব্যৱহাৰ কৰিলে তাৰ প্ৰথম উচ্চাৰণটো ইউৰ নিচিনা হয় যেনেকৈ ইয়াতে ইউ উচ্চাৰণ হৈছে চাওক ইউনিভাৰ্চিটি ইউৰোপিয়ান ইউজফুল তেতিয়া তাত কি হ'ব এন আৰ্টিকুলৰ পৰিৱৰ্তে এ আৰ্টিকুল হ'ব ইউ বাদে যেতিয়া অন্য উচ্চাৰণ হ'ব লগে লগে তাত কি হ'ব এন আৰ্টিকুল হ'ব
গতিকে আমাৰ ইয়াতে কি হ'ব এই আৰ্টিকেল যেনেকৈ ইয়াত চাওক ৰিডিং ইজ আ ইউজফুল হবি নেক্সট এটি প্ৰশ্ন আপোনাৰ বাবে fill in the blank with appropriate article Raju will return within এটা শব্দ হ'ব Raju will return within dash hour a and the no article requires উত্তৰটি কমেন্ট বক্সত জনাব আপোনালোকে next question number 8 fill in the blank using appropriate option they dash football for an hour এই বাক্যটোত আমাৰ খালি ঠাইত কি হ'ব বাক্যটো যদি ভালকৈ আপুনি মন কৰিছে ইয়াত দেখা পাইছে যে এটা প্ৰিপজিশন আছে for যদি কোনো বাক্যত সাধাৰণতে for আৰু since থাকে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় আৰু তেতিয়া বাক্যৰ যদি গঠন হয় এনেকা হয় সাবজেক্ট থাকিব তাৰ পিছত have been বা has been তাৰ পিছত verb plus ing তাৰ মানে আমাৰ এই অপচন দুটা নহব গতিকে আমাৰ বাকি দুটা থাকিল এটা থাক সাবজেক্ট কি আছে প্লুৰাল ফৰ্ম আছে they আছে গতিকে they লগত কি হ'ব have been হ'ব তাৰ মানে উত্তৰটো এনেকা হ'ব they have been playing football for an hour next what is the group of horses called collective noun কি হয় হৰ্সৰ গ্ৰুপটো কি বুলি কয় কাষ্ট হৰ্ড পাৰ্লামেন্ট এণ্ড হাৰ্ড ইয়াতে শুদ্ধ উত্তৰটি হ'ব হাৰ্ড হৰ্সৰ কালেক্টিভ নাউন হৈছে হাৰ্ড ইয়াৰ বাদে আৰু কিছু শব্দ আছে যেনেকৈ ষ্টুড ষ্টেবল হাৰাস এই শব্দসমূহ হৰ্সৰ কালেক্টিভ নাউন হিচাপে ব্যৱহাৰ কৰা হয় নেক্সট ললিত has a good knowledge of music his father calls him ললিতৰ কি আছে মিউজিক সম্পৰ্কে ভাল জ্ঞান আছে তেওঁৰ দেউতাই কি বুলি মাতিব এটা one word substitution legitimate frightened beginner and maestro ইয়াত চাওক maestro বুলি কোৱা হয় যেতিয়া কোনোবা এজন মানুহৰ সংগীতত বহুত অগাধ জ্ঞান আছে বা অগাধ পণ্ডিত্য আছে তেওঁ কি বুলি কয় maestro উস্তাদ question number 11 what is the young one of horse called horse ঘোড়াৰ পোৱালিটো কি বুলি কোৱা হয় lamb kitten foal and cock চাওক lamb মানে হৈছে ভেড়াৰ পোৱালি kitten হৈছে মেকুৰীৰ পোৱালি cock মানে হৈছে মতা কুকুৰা তাৰ মানে ইয়াত আমাৰ অপচন কি হ'ব সি শুদ্ধ উত্তৰ হ'ব foal মানে ঘোড়াৰ পোৱালি ইয়াত হলেও এটা বস্তু মন কৰিব লাগিব যে যদি ঘোড়াৰ পোৱালিটো কি হয় মেল হৰ্স হয় তাক কিন্তু colt বুলি কোৱা হয় colt colt আৰু যদি ফিমেল হৰ্স হয় ইয়ং হৰ্স পোৱালিটো তাক কি বুলি কোৱা হয় ফিলি বুলি কোৱা হয় কিন্তু যদি আপোনাৰ ফল বুলি কৰবাত দি আছে হেটো শুদ্ধ উত্তৰ হয় কিন্তু আপুনি যদি কৰবাত colt বা ফিলি বুলি কথা স্পেসিফিক পাইছে তেতিয়া এটো মন কৰিব লাগিব question number 12 choose the wrongly spelled word ইয়াত কোনটো শব্দ ভুলকৈ দিয়া আছে millionaire entrepreneur mediocre and spontaneous ইয়াৰে আমাৰ এই যেটো অপচন সি দি আছে এই শব্দটোহে ভুলকৈ দি আছে বাকিবিলাক শুদ্ধ মানে ইয়াত আমাৰ ৰংটো হে ওলাব লাগে তাৰমানে অপচন সি শুদ্ধ ইয়াৰ শুদ্ধ স্পেলিংটো হ'ব চাওক mediocre mediocre মানে এভাৰেজ আমি যেটো কও এই বিষয়টো অলপ কিছু কথা পৰৱৰ্তী স্লাইডে জানিলাম millionaire মানে a person whose wealth is estimated at $1 million or more as of dollar or pounds যাৰ সম্পত্তি মিলিয়নত হিসাব কৰা হয় তাক millionaire বুলি কোৱা হয় entrepreneur মানে a person who sets up a business or businesses taking on financial risk in hope of profit or আশা জানে তেও কি হৈছে বিজনেস আৰম্ভ কৰিছে আৰ্থিক এটা কি হৈছে ৰিস্ক এটা লৈছে ফাইনান্সিয়াল ৰিস্ক এটা লৈ তে বিজনেস আৰম্ভ কৰিছে spontaneous মানে of a process or event occurring without apparent external cause কোনো ধৰণৰ বাহিৰা কোনো কাৰণ নহকে যেটো অটোমেটিক্যালি হৈ যায় আমি যেটো অসমীয়া শব্দ স্বতঃস্ফূৰ্তভাৱে বুলি কওঁ এইটো mediocre মানে of only average quality not very good বহুত বেছি ভালো নহয় একাৰ বহুত বেয়া নহয় তেতিয়া আমি তাক কি বুলি কওঁ average quality এটো কোৱা হয় mediocre mediocre মোৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে কেনে পালে আজিৰ ভিডিঅ'টি কমেন্ট কৰি জনাবচোন আৰু আজিৰ ভিডিঅ'টি আপোনাক সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ থ্যাংক ইউ